বিজেপিয়ে যদি ইপিপিএলক এনডিএৰ পৰা বাদ দিয়ে তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে। ইয়াৰ পিছতহে চৰকাৰ, প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি এনডিএত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে। ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন আমাৰ আজি বিপিএফ দলৰ PMB বৈঠক হৈছিলে। যিহেতু আপোনালোকে চবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যিটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াৰে অধ্যক্ষিণ চেৰিমনি আছে। সেইটো বিষয় লৈ আমি এতিয়া চৰকাৰ যিহেতু বনাবলৈ গৈ আছে, যিটো সময়ো নাই, সেই হিচাপত আমি PMB আলোচনা কৰিছে যে অধ্যক্ষিণৰ পিছত যিহেতু চৰকাৰত বহিব, আমি কি কাম কৰি যাম সেইটো লৈ খুব চিৰিয়াছলি ডিছকাশ্যন হৈছে। আৰু আমি আচলতে বিপিএফ হিচাপে অকলে নিৰ্বাচন কৰিছে, চবেই জানে। আমি বিপিএফ হিচাপে 28 চিট পাইছে, সেইটো চবেও জানে। তো এতিয়া আমাৰ কথাটো হ'ল বিপিএফে 28 চিট পাইছে, অকলে চৰকাৰ গঠন কৰিব পাৰে, এইটো কোনো কনফিউজন হ'ব নালাগে। কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে, চবেই চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যিটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম, সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, ছাকচেছ হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে ইউপিপিএল দলক যদি NDA পৰা বাদ দিব পাৰে, তেতিয়াহ'লে বিপিএফ দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDAত থকাৰ পিছত বা আমি NDAত থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে, তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থকাৰ, সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিব। স্পষ্ট কথা সেইটো। স্যাৰ, বিজেপিয়ে যদি ইপিপিএলক NDAৰ পৰা বাদ দিয়ে তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে। ইয়াৰ পিছতহে চৰকাৰ, প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে ইউপিপিএলক বাদ দিয়ক,
আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে UPPLক বাদ দিয়ক আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত NDA এলায়েন্স UPPLক বাদ দিব লাগিব স্যার ডিমান্ড কি আছিল ডিমান্ড মাঠে ফাটা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু BTCটো যিটো ষ্টেটাছ ক্ষমতা পাৱাৰ এইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই UPPLৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগত মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছে জানে EM সকলে একটা এস্কৰ্ট পায় EM সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো BTC চুক্তিৰ যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকে আৰু EMটো 5 তাৰিখত 8জন বা 10জন অতিথিক ল'ব নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আজি 1-2 ঘণ্টাতে আমি দিব গতিকে 5 তাৰিখত 8জন বা 10জন বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথা তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে এইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি BPF NDAত থাকিব লাগে তেতিয়াহ'লে UPPL আউট কৰ পাছ হৈছে স্যার যদি বিজেপিয়ে UPPLক এলায়েন্সৰ পৰা আঁতৰি দিয়ে তেনেহ'লে কিবা BTCৰ EM দিয়া হ'ব নেকি Kami ular ngapa buru nisyon jam panua. Sir, BPF4. Gue tak coba tanya nak buru ni bapa saya. Hasan pun kena ni. Ang sesi silah hasan pun macam ang silah. Sabsi apa? Sir, BPF4 sir bear di not jokole অন্য দলত বাগৰি গৈছিলে তেওঁলোকক আকৌ পুনৰাই আপোনালোকৰ দলত দলত আলোচনাই নাই এইবিলাক বহুত পিছত এইবিলাক এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব পিছত কথা আজি সভাত কি ডিসিশন লৈছিল আপোনালোকে আজি সভাত কি ডিসিশন লৈছিল ডিসিশনটো আছে আমাৰ কিন্তু আমার ড্রাফট করে আছে আপনাদের জানিব নিশ্চয় আমার ড্রাফটিং করে আছে ভালকে মূল ইস্যুটো কি এইটোৱে UPPL আউট BPF ইন এইটো হ'ব না নাই এইটো হলেতো শেষ খেলা হতো বিজেপিৰ প্ৰতি আপোনাৰ এপিল থাকিব যে যদি UPPL হয় সেইটো বাস ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক EM লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব 5 তাৰিখত কিমান মানুহ 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ বেছি নালাগে চৰকাৰ হৈছে ইমান আমি জেদাৰি কৰি ইমান বিধানসভা ইলেকশ্যনটো ক্ৰিকেট অকলে খেলিব নাই এই খালে কৈছে মই UPPL আউট BPF in আৰু NDA যদি হয় আৰু কি একলা একেলগে এইবিলাক কি প্ৰশ্ন হয়
5 তাৰিখত 8জন বা 10জন আমি কেতিয়া পাম তাৰিখ এখন আমি লিখিব খালি পাব না পৰহি অৰ্থিং ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দে একো সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউপিপিএল আউট বিপিএফ ইন যদি হয় তেতিয়া আলোচনীটো স্পষ্ট হ'ব বিজেপি এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগিব উপায়টো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদ বড়োক মাতিব লাগিব না নামাতিলে আৰু কিবা বকি থাকিব তাই সন্মান দিম আমি দে হ'ব আৰু বুটক না কিবা কিবি হ'ব ছাৰ একদম মাটিৰ পাতা হৈছে হ'ব